5টা বজাত তাৰ মাকৰ লগত কৈছে যে মোবাইল এটা কিনি দিব কাৰণে। পাছত তাৰ মাক ক'লে যে কালি পৰহি কিনি দিম তোমাৰ মোবাইলখন, তোমাৰ দেউতা কিনি দিব। পাছত এনেই পাছফালে খালি চেয়াৰ দুটা ভাঙিলে, খং উঠাই সিহঁতটো চিকিয়াৰ পাৰি ঘৰৰ পৰা ওলালে। আমার কিছু বলে, আমার উদার কিছু বললো না, এ নিতে পারি গেছে। মোৰ নাম জাকিৰ হুছেইন। আপুনি কি হয় আশাদুলৰ? আশাদুলৰ দেউতা হয় মই। কি হৈছিল আশাদুলৰ, কিয় পলাইছে ঘৰৰ পৰা? আমি একো ক'ব নোৱাৰো। ঘৰতে আছিল ল'ৰাজন মোৰ লগতে। বেলি 5টা বজাত তাৰ মাকৰ লগত কৈছে যে মোবাইল এটা কিনি দিব কাৰণে। পাছত তাৰ মাক ক'লে যে কালি পৰহি কিনি দিম তোমাৰ মোবাইলখন, তোমাৰ দেউতা কিনি দিব। পাছত এনেই পাছফালে খালি চেয়াৰ দুটা ভাঙিলে, খং উঠাই সিহঁতটো চিকিয়াৰ পাৰি ঘৰৰ পৰা ওলালে। এতিয়াও পোৱা নাই। শুক্ৰবাৰে 5টা বজাত, 5টা 5:30 বজাত। এতিয়ালৈকে কোনো খা খবৰ নাই? এতিয়ালৈকে আমি খা খবৰ পোৱা নাই। স্কুল পঢ়ে নে ল'ৰাটো? স্কুল পঢ়ে, হোতাৰগাঁও হাই স্কুল। কোন ক্লাছত পঢ়ে? 8ত পঢ়ে। মানে মোবাইল কিনি নিদিয়াৰ বাবে মানে ঘৰৰ পৰা মোবাইলৰ কথাই কৈছিল, খালি একো বেলেগ নহয়, খালি মোবাইল কিনি দিবৰ কাৰণে খং উঠিছে। এতিয়া 4 দিন হ'ল আমাৰ ল'ৰাটোৰ নিয়োগ দিম। আশাদুল মানে আমাৰ স্কুলৰে ক্লাছ 8ৰ ল'ৰা হয়। তেওঁ ৰেগুলাৰ স্কুল আহিছিলে আৰু যোৱা শুকুৰবাৰ, শনিবাৰ বা আজিও স্কুল অহা নাই। তাৰপিছত আমি আজি ৰাতিপুৱা তেওঁৰ ঘৰত খবৰ কৰোঁ। খবৰ কৰাত তাৰ দেউতাকে আমাক জনাইছে যে ল'ৰাটো বোলে শুকুৰবাৰে আবেলি বা সন্ধিয়াৰ আগে আগে আৰু তেওঁ মোবাইল বিচাৰিছিলে, যাৰ কাৰণে তাৰ বাপেকে মোবাইল দিয়াত অমান্তি হৈছিল। অমান্তি হোৱাত ল'ৰাটো ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। এতিয়া মোবাইলৰ কাৰণে ল'ৰাটো নাইকিয়া হৈ গ'ল। এতিয়া তেওঁলোকে বিচাৰ খোচাৰ কৰি আছে বা কিবা খবৰ খাতি তেওঁলোকৰ আত্মীয় স্বজনৰ ঘৰতো খবৰ কৰিছে, এতিয়ালৈকে বোলে পোৱাহি নাই। যে ঘটনাটো হ'ল গোটেই মূল কাহিনী মোবাইল। এই মোবাইলে মানে ল'ৰা ছোৱালীৰ জীৱন প্ৰায় ধ্বংসৰ পথত নিছে বুলিয়ে ক'ব পাৰি আৰু। কাৰণ মোবাইল আজিকালি ল'ৰা ছোৱালীয়ে অনবৰত মোবাইল এইবিলাকেই কৰি থাকে। এই মোবাইলৰ কাৰণে আজি এই ল'ৰাটোৰ জীৱন ধ্বংসৰ পথত। এতিয়া যদি কোনো সদস্য ব্যক্তিয়ে খবৰ পায়, আমিও তেওঁলোকৰ পৰিয়ালৰ মানে সমবেদনা জ্ঞাপন কৰিছোঁ, এই দুখত দুখিত হৈছোঁ। আৰু লগতে আপোনালোকৰ থ্ৰুদি গোটেই ৰাইজক কওঁ, যদি এই ল'ৰাটোক আপোনালোকে দেখা পায়, তেতিয়াহ'লে তেওঁৰ দেউতাকৰ ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰক, আৰু নহ'লে ওচৰৰ কোনোবা এখন থানাত খবৰ কৰক।